আপোনালোকে গম পায়ে 9 মাৰ্চ তাৰিখে যিহেতু আমাৰ এক্সামটো হোৱা কথা আছিলে DME নন টেকনিকেলৰ, তো তাৰ কাৰণে আমি সেইদিনাখনেই কৈছিলোঁ, যিদিনাখন পষ্টপন কৰা হৈছিলে 30 মাৰ্চ তাৰিখলৈকে। তো আমি কৈছিলোঁ যে আমি এটা এক্সাম আপোনালোকৰ কাৰণে এৰেঞ্জ কৰিম 9 মাৰ্চ তাৰিখে। তো সেই এক্সামটো আমি কালিলৈ এৰেঞ্জ কৰিবলৈ গৈ আছোঁ। এতিয়া এখন পেপাৰ আমি তাতে ছেট কৰিম আৰু সেই পেপাৰখন আপোনালোকক প্ৰভাইড কৰি দিম, টেলিগ্ৰামতে প্ৰভাইড কৰি দিম বুলি ভাবিছোঁ। তাতে এটা পাছৱৰ্ড দিম, পাছৱৰ্ডটো আপোনালোকক আমাৰ মেইলে পাছৱৰ্ডটো সকলোকে প্ৰভাইড কৰি দিম আৰু 3 বজাৰ পৰা পাছবেলা 3 বজাৰ পৰা আপোনালোকৰ তাতে এক্সামটো হ'ব দেই। আমি ভাবিছোঁ গুগল মিটৰ জৰিয়তে আপোনালোকৰ সৈতে এক্সামটো হ'ব, আপোনালোকৰ সৈতে ভিডিঅ' কনফাৰেঞ্চ হৈ থাকিব। গতিকে যদি তেনেধৰণে বেয়া পায় তেতিয়াহ'লে আমি যিহেতু দিয়ে দিম, তেনেকুৱা ধৰণৰ কোনো ব্যৱস্থা নকৰোঁ। মাথো আপোনালোকে আমাক এড্ৰেছটো আৰু নামটো আপোনালোকে জনাই, মাৰ্কছটো আমাক জনাবলৈ নাপাহৰিব, আনচাৰ কি আমি প্ৰভাইড কৰিম। গতিকে আপুনিও পঢ়িব পাৰিব পৰীক্ষাত গুগল মিটৰ জৰিয়তে। গুগল মিট কৰিম নে নকৰিম সেইটো আপোনালোকে আমাক কমেণ্ট বক্সত জনাব। যদি লাগে ডেফিনেটলি কৰিম। জ্ঞানতীৰ্থ ৱে টু ছাকচেছৰ এইটো এটা সৰু প্ৰচেষ্টা। বাকী থাকিলে 3 বজাত আপোনালোক সকলো সাজু হৈ থাকিব। বাকী যিসকলে আমাৰ পেইড মক পেপাৰসমূহ ইতিমধ্যেই লৈছিলে, তো তেওঁলোকে কোনো ধৰণৰ পে'মেণ্ট কৰিব নালাগে। বহুখিনি আছিলে আমাৰ পেইড মক পেপাৰ লোৱা, তো তেওঁলোক সকলোকে আমি ফ্ৰীকৈ এইটো মক টেষ্টৰ কাৰণে আমি তেওঁলোকক সুবিধা এটা দিম। আচলতে সেইটো আমাৰ দায়িত্ব, তেওঁলোকক আমি ফ্ৰীকৈ দিয়াটো, আৰু তেওঁলোকক ফ্ৰীকৈ আমি সেইটো প্ৰভাইড কৰিম, চিন্তা কৰিবলগীয়া নাই। আৰু তেওঁলোকক কৈছোঁ পূৰ্বতে দিয়া যিটো পাছৱৰ্ড, সেই পাছৱৰ্ডটো দি পানি আপোনালোকে PDF-টো খুলিব পাৰিব। খালি PDF-টো অহা কাইলৈ 2টা বজাৰ পাছতে আমি দিম, 3টা বজাৰ পৰা যিহেতু এক্সামটো আৰম্ভ হ'ব। আৰু 4:30 to 5টা বজাৰ ভিতৰত আপোনালোকে কিন্তু আমাক মাৰ্কছখিনি জনাব লাগিব, মেইলৰ যোগেদিয়ে হওক বা মেইলৰ যোগেদিয়ে জনাই দিব, নহ'লে আপোনালোকে আমাৰ ফেচবুক পেজত আমাকে জনাই দিব, ঠিক আছে। বাকী থাকিলে যিসকলে পেইড মক পেপাৰসমূহ লোৱা নাই, তেওঁলোকে মাত্ৰ 99 টকা এটা আপোনালোকে আমাৰ স্কেনাৰটো পে' কৰিব। স্কেনাৰটো আমাৰ ইউটিউবৰ কমিউনিটি পষ্টতে পাই যাব। পে' কৰি পিনি আপোনালোকে আমাৰ যিটো মেইল ID ডেছক্ৰিপশ্যনত আছে ভিডিঅ'ৰ চাব, তো তাতে আপোনালোকে পঠাই দিব 19 টকীয়া যিটো পে'মেণ্ট কৰিছে। আচলতে এই 19 টকাটো আমি প্ৰথমতেই ল'ম বুলি কৈ দিলোঁ, গতিকে বহুকেইজনে পে'মেণ্ট কৰি দিলে অলৰেডি। আমি এইটো ফ্ৰীকৈ দিম বুলিয়ে পৰৱৰ্তী সময়ত ডিচিশ্যন লৈছিলোঁ, কিন্তু তেওঁলোকে পে'মেণ্ট কৰি দিয়াৰ কাৰণে এতিয়া নল'লেও বেয়া কথা হ'ব, কাৰণ তেওঁলোকে ইতিমধ্যে পে'মেণ্ট কৰিছে। আমি ভাবিছিলোঁ গোটেই আমাৰ যিমানখিনি টেলিগ্ৰামত মানুহ আছে গোটেইখিনিকে এইটো অপৰচুনিটি দিম, কিন্তু সেইটো এতিয়া নহ'লগৈ, যিহেতু তেওঁলোকে এতিয়া পে'মেণ্ট কৰি দিলে। গতিকে আশা কৰোঁ যিসকলে বিচাৰে 99 টকা পে'মেণ্ট কৰি পানি নিজৰ এড্ৰেছ আৰু নাম দি পানি আমাক মেইলত আপোনালোকে মেইল কৰিব, পঠাই দিব। তো ঠিক আছে, তো 3টা বজালৈ সাজু হওক আপোনালোক সকলো। থেংক ইউ ছ' মাছ, চি ইউ ইন দ্য নেক্সট ভিডিঅ'।